লোকসভা নিৰ্বাচনৰ পূৰ্বে ইণ্ডিয়া মৰ্চাত মুখ্য আঘাত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰ ইডিৰ কেজৰিৱালৰ বাসগৃহৰ পৰা গ্ৰেপ্তাৰ দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীক দিল্লীৰ খুৰা নীতি কেলেংকাৰীৰ অভিযুক্ত কেজৰিৱাল আজি পিএমএলএ আদালতত হাজিৰ কৰোৱা হ'ব কেজৰিৱালক ইডিৰ দপ্তৰত গঢ়ি তোলা হৈছে চিআৰপিএফৰ কটকটীয়া নিৰাপত্তা ব্যৱস্থা 2 ঘণ্টা ধৰি বাসগৃহত বাহৰ পাতিছিল ইডিৰ এটা বৃহৎ দলে বহু সময় ধৰি খুথা পোছা অব্যাহত ৰাখিছিল ইডিয়ে দিল্লী উচ্চ ন্যায়ালয়ৰ আবেদন খাৰিজৰ পিছতে তৎপৰ হৈছিল ইডি জব্দ কৰা হৈছিল অৰবিন্দ কেজৰিৱালৰ মোবাইল ফোন কেজৰিৱালৰ বাসগৃহৰ আশে-পাশে 144 ধাৰা জাৰি কৰা হৈছে ষড়যন্ত্ৰমূলকভাৱে কেজৰিৱালক গ্ৰেফতাৰৰ অভিযোগ উত্থাপন কৰিছে বৰ্তমান সময়ছোৱাত আপৰ নেতৃত্বই বিজেপি আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আক্ৰোশমূলকভাৱে অৰবিন্দ কেজৰিৱালক গ্ৰেফতাৰ কৰিছে বুলি মন্তব্য কৰিছে আপ নেত্ৰী আতিশিয়ে ইতিমধ্যে উচ্চতম ন্যায়ালয়ৰ জামিনৰ বাবে আবেদন কৰিছে কেজৰিৱালে এই গ্ৰেফতাৰৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত আপিল কৰিছে আপে অতি শীঘ্ৰে উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপৰ দাবী আপ নেতৃত্বৰ আজিহে কেজৰিৱালৰ জামিন আবেদনৰ শুনানি হোৱাৰ সম্ভাৱনা আছে দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীৰ বাসগৃহৰ সন্মুখত এতিয়া বৃদ্ধি কৰা হৈছে নিৰাপত্তা ব্যৱস্থা কেজৰিৱালৰ বাসগৃহৰ সন্মুখত বিক্ষোভ ৰূপায়ণ কৰিছে আপৰ কৰ্মকৰ্তাই আমি উল্লেখ কৰিব বিচাৰিছো যেহেতু বিভিন্ন সময়ত এই বিষয়টোক লৈ চৰ্চা হৈ আছিল যে অৰবিন্দ কেজৰিৱালৰ খুৰা কেলেংকাৰীৰ সৈতে সংপৃক্ত হৈ আছিল আৰু এই সমগ্ৰ বিষয় সন্দৰ্ভত ইখনৰ পিছত সিখন সমন জাৰি কৰা হৈছিল আৰু সেই সমনসমূহ অগ্ৰাহ্য কৰি আছিল অৰবিন্দ কেজৰিৱালে আৰু কালি নিশাৰ ভাগত 9 বজাৰ সময়ছোৱাত গ্ৰেফতাৰ কৰা হৈছে 9:10 গ্ৰেফতাৰ কৰা হৈছিল অৰবিন্দ কেজৰিৱালক আমি এই মুহূৰ্তত কিছু দৃশ্যাৱলী দেখুৱাইছো যি সময়ছোৱাত ইডিয়ে গ্ৰেফতাৰ কৰি লৈ গৈছিল অৰবিন্দ কেজৰিৱালক সেই মুহূৰ্তৰ আমি দৃশ্যাৱলী দেখুৱাইছো সমান্তৰালভাৱে বৰ্তমান সময়ছোৱাত কেনে ধৰণৰ নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে সেয়া আমি এই মুহূৰ্তত দেখুৱাইছো কেজৰিৱালৰ বাসগৃহত প্ৰায় 2 ঘণ্টা ধৰি জেৰা অব্যাহত ৰাখিছিল ইডিৰ নেতৃত্বই আৰু সেই সময়ছোৱাত অৰবিন্দ কেজৰিৱালক বিভিন্ন ধৰণৰ প্ৰশ্নবাদ সোধা গৈছিল আৰু জব্দ কৰা হৈছিল যিটো মোবাইল ফোন অৰবিন্দ কেজৰিৱালে ব্যৱহাৰ কৰিছিল সেই মোবাইলটো জব্দ কৰা হৈছিল ঠিক তেনে ধৰণে বহু নথি পত্ৰ জব্দ কৰিছিল অৰবিন্দ কেজৰিৱালে আৰু আজিৰ তাৰিখত আসতে যাতে অনাকাংক্ষিত পৰিস্থিতি সৃষ্টি নহয় কোনো ধৰণৰ বিশেষ প্ৰতিবাদ সৃষ্টি নহয় পৰিস্থিতি যাতে বিষম নহয় তাৰ বাবে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে শেহতীয়া খবৰ আমি উল্লেখ কৰিব বিচাৰিছো যে 144 ধাৰা সেই বাসগৃহৰ সন্মুখত জাৰি কৰা হৈছে আৰু উল্লেখ কৰিব বিচাৰিছো যে কালিৰ নিশাৰ ভাগত যি সময়ছোৱাত এই সমগ্ৰ প্ৰক্ৰিয়া চলিছিল সেই সময়ছোৱাত বৃহৎ এটা দলে সেই বাসগৃহত অৰবিন্দ কেজৰিৱালৰ বাসগৃহত প্ৰৱেশ কৰিছিল আৰু প্ৰৱেশ কৰাৰ পিছতেই ভিতৰ চৰাত 2 ঘণ্টা ধৰি অৰবিন্দ কেজৰিৱালক জেৰা কৰিছিল আমি উল্লেখ কৰিব বিচাৰিছো যে বৰ্তমান সময়ছোৱাত যি শাসক চৰকাৰ আছে সেই শাসক চৰকাৰৰ দিনতেই দেখিবলৈ পোৱা গৈছে যে এইগৰাকী মুখ্যমন্ত্ৰীক এগৰাকী এখন ৰাজ্যৰ প্ৰভাৱশালী এটা দলৰ মুৰব্বী তথা এখন ৰাজ্যৰ মুখ্যমন্ত্ৰীক গ্ৰেফতাৰ কৰিছে ইয়াৰ পূৰ্বেও যদি আমি ইতিহাস চাবলৈ যাওঁ তেতিয়াহ'লে হেমন্ত সোৰেনক গ্ৰেফতাৰ কৰা হৈছিল আৰু ঠিক তেনেধৰণে দিল্লীৰ ক্ষেত্ৰতো আমি যদি চাওঁ এগৰাকী উপ মুখ্যমন্ত্ৰী মনীষ সিসোদিয়াকো গ্ৰেফতাৰ কৰিছিল গতিকে দুৰ্নীতিৰ ক্ষেত্ৰত কোনো ধৰণৰ আপোচ নকৰা যি স্থিতি সেই স্থিতি কিন্তু বৰ্তমান সময়ছোৱাতো এই চৰকাৰখনে অক্ষুণ্ণ ৰখা বুলি বিভিন্নজনে উল্লেখ কৰাৰ সময়তে বিপৰীত দিশে আপৰ নেতৃত্বই ক'ব বিচাৰিছে যে লোকসভা নিৰ্বাচন সমাগত লোকসভা নিৰ্বাচনৰ দিন চমু চাপিছে এই সময়ছোৱাত ৰাজনৈতিকভাৱে এয়া এক আক্ৰোশৰ বলি হৈছে অৰবিন্দ কেজৰিৱাল অৰ্থাৎ আগন্তুক যেহেতু লোকসভা নিৰ্বাচন আছে এই নিৰ্বাচনৰ সময়ছোৱাত যাতে কোনো ধৰণৰ বিশেষ ষ্টাৰ কেম্পেইনাৰগৰাকীয়ে প্ৰচাৰ কৰিব নোৱাৰে তাৰ কাৰণেও তৎপৰতা গ্ৰহণ কৰাৰ বাবেই এনেধৰণে আক্ৰোশমূলকভাৱে গ্ৰেফতাৰ কৰিছে এই মন্তব্য আপে তেনেধৰণে সদৰি কৰিব বিচাৰিছে তাৰ বিপৰীতে শাসক পক্ষই উল্লেখ কৰিব বিচাৰিছে যে বৰ্তমান সময়ছোৱাত দুৰ্নীতি বা এনেধৰণৰ যিসমূহ বিষয় আছে এই বিষয়সমূহত শাসক পক্ষই কোনো ধৰণৰ আপোচ নকৰে আমি উল্লেখ কৰিব বিচাৰিছো হেমন্ত সোৰেনক গ্ৰেফতাৰ কৰা হৈছিল ঠিক তেনেধৰণে মনীষ সিসোদিয়াৰ কথা আমি উল্লেখ কৰিব পাৰোঁ ইয়াৰ উপৰি বিভিন্ন ধৰণৰ ইতিহাস আছে এই ইতিহাসবোৰ যদি চোৱা যায় তেতিয়াহ'লে সেইসমূহৰ বৰ্তমান সময়ছোৱাত উদাহৰণ দাঙি ধৰিছে শাসক পক্ষই আৰু বৰ্তমান মুহূৰ্তত আমি খবৰসমূহ উল্লেখ কৰিব বিচাৰিছো যে শেহতীয়াভাৱে অৰবিন্দ কেজৰিৱালক যেতিয়া গ্ৰেফতাৰ কৰা হৈছিল গ্ৰেফতাৰৰ পিছতেই ৰাজনৈতিক মহলত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৰাহুল গান্ধীয়েও নিজৰ টুইটাৰ হেণ্ডেলৰ জৰিয়তে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ঠিক তেনেধৰণে যিসমূহ বিৰোধী নেতা আছে বিৰোধী নেতাসকলেও এই বিষয়টোক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে তেখেতসকলে ক'ব বিচাৰিছে এয়া এক ৰাজনৈতিক আক্ৰোশ ৰাজনৈতিকভাৱে লোকসভা নিৰ্বাচনত দলটোৰ যিসমূহ স্থিতি আছে সেই স্থিতিক কেনেধৰণে আচলতে শেষ কৰিব পাৰি তাৰ কাৰণে আচলতে এই ব্যৱস্থাৱলী গ্ৰহণ কৰা হৈছে বুলি উল্লেখ কৰিব বিচাৰিছে বিৰোধী নেতাসকলে তাৰ বিপৰীতে শাসক পক্ষৰ মতে এয়া এক দুৰ্নীতিৰ বিৰুদ্ধে শক্তিশালী জেহাদ
कि ईडी ने अरविंद केजरीवाल जी को अरेस्ट कर लिया है। ये बिल्कुल साफ था। जितनी भारी संख्या में पुलिस आई थी, जितनी भारी संख्या में पैरामिलिट्री फोर्सेस यहाँ पे स्टेशन थे, कि आज ईडी अरविंद केजरीवाल जी को अरेस्ट करने के लिए आ गई है। अरविंद केजरीवाल का अरेस्ट भारतीय जनता पार्टी की और प्रधानमंत्री नरेंद्र मोदी की राजनीतिक साजिश है। प्रधानमंत्री नरेंद्र मोदी जी को अगर किसी एक नेता से डर लगता है तो वो नेता अरविंद केजरीवाल है। 2 साल में जब से इस केस का इन्वेस्टिगेशन चल रहा है, 2 साल में 1 रुपए की भी रिकवरी ना ईडी ना सीबीआई कर पाई है। 500 से ज्यादा अफसर इस केस में लगे हुए थे। 1000 से ज्यादा रेड्स हुए। आम आदमी पार्टी के नेताओं के घर, मंत्रियों के घर, उनके ऑफिसेज में हर जगह रेड हुई, लेकिन उसके बावजूद 1 रुपया आज तक नहीं मिला है। तो आज लोकसभा का चुनाव अनाउंस होने के बाद अरविंद केजरीवाल का अरेस्ट एक राजनीतिक साजिश है। लेकिन मैं प्रधानमंत्री नरेंद्र मोदी जी को कहना चाहती हूँ कि अरविंद केजरीवाल सिर्फ एक इंसान नहीं है, अरविंद केजरीवाल एक विचार है। अगर आपको लगता है कि एक अरविंद केजरीवाल को गिरफ्तार करके आप इस विचार को खत्म कर सकते हो तो आपको गलत लगता है। कि अगर जरूरत पड़ेगी तो अरविंद केजरीवाल जी जेल से सरकार चलाएंगे। कोई भी ऐसा कानून नहीं है जो उन्हें जेल से सरकार चलाने से प्रोहिबिट करता है। उनका कोई कन्विक्शन कोई कन्विक्शन नहीं हुआ है। वही दिल्ली के मुख्यमंत्री रहेंगे। ये लड़ाई चलती रहेगी। कानूनी लड़ाई यानी कि मुख्यमंत्री अपने पद से इस्तीफा नहीं देंगे, ये आपने क्लियर कर दिया है। अरविंद केजरीवाल जी दिल्ली के मुख्यमंत्री हैं और दिल्ली के मुख्यमंत्री रहेंगे। ये बिल्कुल साफ है और ये बिल्कुल स्पष्ट है, इसमें कोई दो राय नहीं है। कानूनी लड़ाई का क्या होगा? हम बिल्कुल सुप्रीम कोर्ट में केस फाइल कर दिया है। अरे यार ये भी अरविंद केजरीवाल के अरेस्ट को क्वॉश करने का केस सुप्रीम कोर्ट में फाइल कर दिया है। अभी उसकी अर्जेंट मेंशनिंग के लिए हमारे वकील सुप्रीम कोर्ट जा रहे हैं। हम ये डिमांड करेंगे कि आज रात को ही इस केस की सुनवाई। किस प्रकार से गुंडागर्दी है मोदी सरकार की, किस प्रकार से गुंडागर्दी है, किस प्रकार से बल का प्रयोग, किस प्रकार से बल का प्रयोग कर किस प्रकार से कर रहे हैं। लेकिन ये अरविंद केजरीवाल जी झुकेंगे नहीं, डरेंगे नहीं, जेल से सरकार चलाएंगे। जो एक केंद्र सरकार चाहती है दिल्ली वालों की योजनाओं को रोकना, हम दिल्ली की सरकार के माध्यम से किसी भी योजना को रुकने नहीं देंगे। माननीय मुख्यमंत्री जी जेल से सरकार चलाएंगे। क्यों जेल? सवाल यही है कि तब बहुत सारी बैठकें करनी पड़ती है मुख्यमंत्री को, बहुत अधिकारियों को मिलना पड़ता है, तब तो सरकार चलती है। जेल में कौन मिलने जाएगा? कैसे परमिशन मिलेगी? कैसे सरकार चलेगी? यही तो षड्यंत्र है कि दिल्ली के लोगों को जो फ्री बिजली में मिल रही है, जो फ्री पानी मिल रहा है, बेहतर शिक्षा स्वास्थ्य मिल रही है, यातायात के अच्छे संसाधन मिल रहे हैं, उन सब से दिल्ली के लोगों को अछूता रखने का प्रयास है। लेकिन दिल्ली की लोगों की किसी भी सुविधा को हम रुकने नहीं देंगे। नरेंद्र मोदी मुर्दाबाद। एक तानाशाही देश के संविधान को खत्म कर रहा है। तानाशाही के तहत देश लोकतंत्र से चलेगा, देश संविधान से चलेगा। मोदी की तानाशाही नहीं चलेगी। इस देश की उम्मीद है, ये उम्मीद जाया नहीं जाएगी। देश तुमको माफ नहीं करेगा। तेरी जो गुंडा कर ले गिरफ्तार। हम आंदोलन से आए हुए लोग हैं, हम आंदोलन से आए हुए लोग हैं। ये पुलिस नहीं है, ये मोदी की तानाशाही का ही सबूत है इस देश के जनतंत्र में, इस देश की। अगर मुझे एक वाक्य में कहना पड़े अरविंद केजरीवाल के घर के बाहर क्या हो रहा है तो मैं कहूँगा इट इज सेलिब्रेशन ऑफ करप्शन। जश्न भ्रष्टाचार बनाने की कोशिश आम आदमी पार्टी के नेता और आम आदमी पार्टी के कुछ मंत्री कर रहे हैं। ये कोई पहला केस नहीं है। बोए पेड़ बबूल का तो आम कहाँ से खाए, करे घोटाला शराब का तो आराम कहाँ से पाए। ये शराब के घोटाले का विषय है और कौन सी कोर्ट तक शराब का घोटाला नहीं पहुंचा है। कौन सी ऐसी एजेंसी है जिस एजेंसी ने इस घोटाले की जांच नहीं की है, और कौन सा ऐसा दिल्ली वासी है, कौन सा ऐसा हिंदुस्तानी है जो इस विषय के तथ्य से, इस विषय के फैक्ट्स से अनभिज्ञ है। हर व्यक्ति जानता है
कि प्रश्न कोई आज से पूछा नहीं जा रहा है। विगत 3 वर्षों से अरविंद केजरीवाल जी से आम आदमी पार्टी से सवाल पूछे जा रहे हैं। सवाल नंबर 1, अगर आपकी एक्साइज पॉलिसी इतनी अच्छी थी जैसा कि आप बता रहे थे, तो आपने एक्साइज पॉलिसी को क्यों रद्द किया? क्यों उसे रद्द किया गया, इसका जवाब आज तक नहीं मिला। आपने कार्टेलाइजेशन शराब के पूरे तंत्र में कैसे आप लेके आ सकते थे? आपकी खुद की एक्साइज डिपार्टमेंट ने आपसे कहा था कि एक्साइज की पॉलिसी उचित नहीं है, शराब का कारोबार सरकार के हाथ में ही रहना चाहिए, प्राइवेटाइजेशन नहीं होना चाहिए। आपने उसे रद्दी के टोकरी में क्यों फेंका? खुद के सरकार के बड़े विभाग द्वारा दिया हुआ जो एडवाइस था उसे क्यों नहीं माना? ब्लैक लिस्टेड कंपनी को आगे बढ़ा करके अपने यारों को, अपने दोस्तों को ठेका देने का काम क्यों किया? सबसे बड़ा प्रश्न उठता है, पहले 5% कमीशन दिया जाता था, आपने बढ़ा करके 12% कमीशन किया और बैकडोर कमीशन जो 7% की अधिक कमीशन थी वह आपने ब्लैक मनी के रूप में रिसीव किया। क्या दिल्ली की जनता समझती नहीं है? क्या हिंदुस्तान की जनता इन बारीकियों को जानती नहीं है? अतसी जी कह रही हैं अरविंद केजरीवाल एक व्यक्ति नहीं है, वो एक आइडिया है। Then I should say he is a bad idea. ইডিয়ে অৰবিন্দ কেজৰিৱাল ডাঙৰীয়াক এৰেষ্ট কৰিছে তেওঁ বাসভৱনৰ পৰা। এইটো এটা ঘোৰ অন্যায় হৈছে। এই ইলেকশ্যনৰ সময়ত বিজেপি চৰকাৰে মোদীয়ে নিশ্চয় যথেষ্ট ভয় খাইছে অৰবিন্দ কেজৰিৱালৰ পৰা, সেইকাৰণে তেওঁক এই নিশা এৰেষ্ট কৰিছে। এখন দেশৰ এখন ৰাজ্যৰ মুখ্যমন্ত্ৰীক এই নিশাখন ইডি লগাই এৰেষ্ট কৰাটোৱে কি বুজাইছে? বিজেপি চৰকাৰৰ নিশ্চয় মনত যথেষ্ট ভয় হৈছে আগন্তুক নিৰ্বাচনত কাৰণে, আৰু সেইকাৰণে এই ৰাতিখন ইডি লগাই তেওঁলোকে অৰবিন্দ কেজৰিৱালক এৰেষ্ট কৰাইছে যাতে তেওঁ লোকসভা নিৰ্বাচনত কোনো ধৰণৰ প্ৰচাৰ চলাব নোৱাৰে আৰু যাতে আম আদমি পাৰ্টিৰ কিছু ক্ষতি হয়। কিন্তু এই কথাটো মই তেওঁলোকক সোঁৱৰাই দিব খোজোঁ যে আম আদমি পাৰ্টিয়ে এতিয়া দুগুণ উৎসাহেৰে কাম কৰিব, আৰু আমি আগতেই কৈছোঁ অৰবিন্দ কেজৰিৱাল ডাঙৰীয়াৰ জন্ম এতিয়া প্ৰত্যেকখন ৰাজ্যত হ'ব, প্ৰতিখন জিলাত হ'ব, প্ৰত্যেক সমষ্টিত হ'ব। মই সোঁৱৰাই দিব খুজিছোঁ বিজেপি চৰকাৰক যে আপোনালোকে এইটো অতি ডাঙৰ ভুল কাম কৰিলে, আৰু আপোনালোকে ইয়াৰ প্ৰত্যুত্তৰ ৰাইজে আপোনাক আগন্তুক লোকসভা নিৰ্বাচনত নিশ্চয়কৈ দিব। আৰু এয়া হৈছে প্ৰতিক্ৰিয়া। বৰ্তমান সময়ত বিভিন্ন স্তৰত প্ৰতিবাদৰ সৃষ্টি হৈছে, প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আমি প্ৰতিক্ৰিয়াসমূহ শুনাইছোঁ, আপোনালোকে প্ৰত্যক্ষ কৰিছে। তেখেতসকলে ক'ব বিচাৰিছে এয়া এক আক্ৰোশ, এয়া এক ৰাজনৈতিক আক্ৰোশ, যিহেতু আগন্তুক লোকসভা নিৰ্বাচন সমাগত, গতিকে এয়া এক ৰাজনৈতিক আক্ৰোশ বুলি ক'ব বিচাৰিছে। এয়া হৈছে আপৰ নেতৃত্বই ক'ব বিচৰা মন্তব্য। ঠিক তাৰ বিপৰীতে দেখিবলৈ পোৱা গৈছে যে শাসক পক্ষই কি মন্তব্য শুনাইছিল। শাসক পক্ষই কৈছে যে তেখেতে দুৰ্নীতিত লিপ্ত হৈছে আৰু দুৰ্নীতিৰ বিৰুদ্ধে বৰ্তমান সময়ছোৱাত বিজেপিৰ নেতৃত্বই জেহাদ ঘোষণা কৰিছে আৰু তাৰ ভিত্তিতেই অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰ কৰিছে। ইয়াৰ পূৰ্বেও আচলতে দেখিবলৈ পোৱা গৈছিল হেমন্ত সোৰেনক গ্ৰেপ্তাৰ কৰিছিল, ঠিক তেনেধৰণে দিল্লীৰে উপ মুখ্যমন্ত্ৰী মনীষ সিসোদিয়াক গ্ৰেপ্তাৰ কৰিছিল। কেৱল এয়াই যে এগৰাকী এখন ৰাজ্যৰ শীৰ্ষ নেতৃত্বক গ্ৰেপ্তাৰ কৰা প্ৰথম ঘটনা এনেধৰণৰ নহয়, কিন্তু বৰ্তমান সময়ছোৱাত এয়া যি গ্ৰেপ্তাৰ কৰা হৈছে এয়া লোকসভা নিৰ্বাচনৰ কেন্দ্ৰিক নে এয়া প্ৰকৃততে দুৰ্নীতিৰ বিৰুদ্ধে এক প্ৰকাৰ আৰম্ভ কৰা আপোচবিহীনতাৰ এক উদাহৰণ, তাক লৈ আচলতে প্ৰশ্ন সৃষ্টি হৈছে। দুটা দিশৰ পৰা প্ৰশ্ন উত্থাপন হৈছে। এফালে সুৰা নীতি যি কেলেংকাৰী আছে সেই কেলেংকাৰীৰ সৈতে সম্পৃক্ত হৈ মনীষ সিসোদিয়া দুৰ্নীতিত লিপ্ত হৈছিল, এনেধৰণৰ কিছু অভিযোগ আছিল শাসক পক্ষৰ। ঠিক তেনেধৰণে এইবাৰ যদি চোৱা যায় অৰবিন্দ কেজৰিৱালৰ ক্ষেত্ৰতো একেই অভিযোগ উত্থাপন হৈছে। তেখেতৰ বিৰুদ্ধে সুৰা নীতি কেলেংকাৰীৰ অভিযোগ আছে, আৰু সুৰা নীতিৰ কেলেংকাৰী যিসমূহ ব্লেক লিষ্টেড কোম্পানী আছে সেই ব্লেক লিষ্টেড কোম্পানীক কামৰ আবণ্টন দিয়াৰ অভিযোগ আছে। ঠিক তেনেধৰণে যি কমিশ্যন আছে সেই কমিশ্যনো অতি অসৎ উপায়েৰে গ্ৰহণ কৰাৰ এক উদাহৰণ আছে বুলি তেখেতসকলে শাসক পক্ষৰ লোকসকলে ক'ব বিচাৰে। এই সমগ্ৰ বিষয় সন্দৰ্ভত আচলতে বৰ্তমান সময়ছোৱাত তদন্ত প্ৰক্ৰিয়া চলি আছে, ইডিৰ নিৰন্তৰ দৃষ্টি নিক্ষেপ আছে, আৰু এনে সময়ছোৱাত আচলতে পৰৱৰ্তী কিসমূহ ব্যৱস্থা বুলি হয় তাক লৈ যথেষ্ট চৰ্চা চলিছে। আমি উল্লেখ কৰিব বিচাৰিছোঁ যিহেতু অৰবিন্দ কেজৰিৱালে বৰ্তমান সময়ছোৱাত গ্ৰেপ্তাৰ কৰিছে, এফালে প্ৰশ্ন উঠিছে যে তেখেতে কেনেধৰণে চৰকাৰ চলাই যাব তাক লৈ প্ৰশ্ন উত্থাপন হৈ আছে। কিন্তু তাৰ বিপৰীতে আপৰ নেতৃত্বই ক'ব বিচাৰে যে জেলৰ পৰাই এইবাৰ অৰবিন্দ কেজৰিৱালে চৰকাৰ চলাব, কিন্তু এয়া কেনেধৰণে সম্ভৱ তাক লৈ বিভিন্ন মহলত প্ৰশ্নৰ সৃষ্টি হৈছে।